हेलो फ्रेंड्स आपलोक सकलोके प्रथमते चेनेलटर नतुन भिडिओ आमादले स्वागत जनाइছো सो बंधुসকল डिब्रुगढ़ यूनिवर्सिटीर फाলৰ পৰা बीएड कमन एंट्रेंस टेस्टर বাবে 2025 ৰ বাবে ইতিমধ্যে এপ্লিকেশন ফর্ম মুকলি কৰিছে সো আপোনালোকে এতে চাব পাৰে এইখন হৈছে ইয়াৰ অফিশিয়াল নোটিফিকেশন অফিস অফ দা ৰেজিস্টাৰ ডিব্ৰুগড় यूनिवर्सिटी ডিব্ৰুগড় আৰু ইয়াতে बीएड कमन एंट्रेंस टेस्टर বাবে নোটিফিকেশন মুকলি কৰিছে যেটো 2 বছৰীয়া কোর্স হয় আৰু ইয়াৰ বাবে এটা প্ৰথমতে এন্ট্ৰেন্স এক্সামিনেশন লোৱা হ'ব আৰু হেতু অনুষ্ঠিত কৰা হ'ব জুলাই মাহৰ 12 তাৰিখে শনিবাৰ দিনাখন এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক্যান্ডিডেট উইথ এট লিষ্ট 50% মার্কস ইন এগ্রিগেট either in bachelor degree and or in master's degree in science social science humanities or bachelor degree in engineering naibha technology of Dibrugarh University or any other university. Candidates securing 50% marks or equivalent grade point or more than in the honors major subject. Aru yate application procedure khetrot sauk application for appearing in B.Ed set অর্থাৎ কমন এন্ট্রেন্স টেস্ট 2025 shall through online mode only আপোনালোক অকল অনলাইনত হে এপ্লাই টু কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰেচন টু ইতিমধ্যে আজিৰ পৰা মুকলি হৈ গৈছে আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই ফিল আপ কৰিব পাৰিব লাষ্ট ডেট টু ৰখা হৈছে মে মাহৰ 25 মে তাৰিখলৈকে লাষ্ট ডেট টু ৰখা হৈছে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিবলৈকে অফিচিয়েল ৱেবসাইট www.dibru.ac.in এইটো অফিচিয়েল ৱেবসাইট লৈকে গৈ অনলাইন এপ্লাই টু কৰিব পাৰিব প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব নিজৰ নাম এন্টাৰ কৰিব তাৰ পিছত এটা পাসওয়াৰ্ড নিজে বনাব লাগিব আৰু যেটো মোবাইল নম্বৰ বহাব সেই মোবাইল নম্বৰত ওটিপি এটা যাব আৰু সেই ওটিপিটো আপোনালোকে ভেৰিফাই কৰিব লাগিব আপোনালোকে লগইন কৰাৰ পিছত গটেখিনি আপোনালোকৰ যিবিলাক বিচাৰে হেবোৰ ফিল আপ কৰিব তাৰ পিছত যদি কিবা ভুল হৈ থাকে আপোনালোকে প্ৰিভিউ কৰি চাব পাৰিব প্ৰিভিউ কৰি যদি কিবা ভুল হৈছে তেনে হলে আপোনালোকে হেখিনি কাৰেকচনো কৰিব পাৰিব তাৰ পিছত আপোনালোকে এপ্লিকেশন ফিস এটা পেমেন্ট কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে পেমেন্ট গেটৱে লাভ কৰিব আৰু আপোনালোকে 1000 টকা 1000 रुपीस পেমেন্ট কৰিব লাগিব যেটো আপোনালোকে অনলাইনতে কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইন্টাৰনেট বেংকিং আদিৰ সহায়ত আপোনালোকে পেমেন্টটো কৰিব পাৰিব ইয়াৰে যেটো এন্ট্ৰেন্স এক্সাম লোৱা হ'ব এন্ট্ৰেন্স এক্সামৰ ক্ষেত্ৰত সেন্টাৰ সমূহতে দিয়া আছে আৰু সেন্টাৰ কোড সমূহ দিয়া আছে নেম অফ দা সেন্টাৰ চাওক ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি তিনচুকীয়া ঠকুৱাখানা শিৱসাগৰ এইকেইটা সেন্টাৰত এক্সাম লোৱা হ'ব আৰু আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত ডকুমেন্টস কি বিচাৰিছে চাওক ওয়ান কালাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু লগতে আপোনালোকৰ সিগনেচাৰটো বিচৰা হৈছে বাকি একো ডকুমেন্ট ইয়াতে বিচৰা হোৱা নাই আৰু এতে স্পষ্টভাৱে উল্লেখ আছে যে এতিয়া এপ্লাই কৰাৰ সময়ত কোনো ধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ভেৰিফাই নকৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া লিখিছে যদিও গ্ৰেজুৱেচন কৰা হ'ব লাগিব কিন্তু সেইখিনি যদি ফুলফিল নকৰাকৈ কোনোবাই ভুৱা ডিটেইলছ ফিল আপ কৰি যদি এক্সাম দিছে দিব পাৰে কিন্তু পৰৱৰ্তী সময়ত সিলেকশ্যনৰ ক্ষেত্ৰত কিন্তু একচেপ্ট কৰা নহব গতিকে যিসকল এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব ইয়াতে কোৱা হৈছে শিডিউল টু কোৱা হৈছে অনলাইন এপ্লিকেশন আজিৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট টু হৈছে অনলাইন এপ্লিকেশনৰ 25 মে আৰু ইয়াৰ কমন এন্ট্ৰেন্স টেষ্ট টু জুলাই মাহৰ 12 তাৰিখে লোৱা হ'ব আৰু ৰিজাল্টটো ঘোষণা কৰিব 22 জুলাই তাৰিখে অনলাইন এপ্লাই লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব আৰু নোটিফিকেশন লিংকটো ডেসক্ৰিপচনত পাই যাব যিসকল এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয়কৈ এপ্লাই টু কৰি দিব লাষ্ট ডেট পাৰ হোৱাৰ আগতে ভিডিওটো মানে আছিল নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিলে সাবস্ক্ৰাইব নিশ্চয়কৈ কৰি ৰাখিব পুনৰবাৰ নতুন ভিডিওত লগ পাম এতিয়ালৈ সামৰিছো ধন্যবাদ